নমস্কাৰ সকলোকে আমাৰ চেনেলৰ নতুন এটি ভিডিঅ'ত আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে সায়েন্সৰ টপ কোৱেশ্চনছ লৈ আনিছোঁ। গতিকে আহক আমাৰ ভিডিঅ'টো আজি অকনো পলম নকৰাকৈ আৰম্ভ কৰোঁ। তো আপোনালোকে কেইটা পাৰিছে আমাক কমেণ্টত জনাবলৈ নাপাহৰিব আৰু যোনবিলাক আপোনালোকৰ কাৰণে প্ৰশ্নবোৰ নতুন গতিকে সেইবিলাক নোট ডাউন কৰি থবলৈ নাপাহৰিব। ইম্পৰ্টেণ্ট কোৱেশ্চনছ হয়। হুইচ অফ দ্য ফলোয়িং best describes the composition of plasma. Plasmar composition কোনটো? Protein, liquid, carbonate নে both A and B? কোনটো হ'ব? Which one is the correct? Plasma. Yes, the correct answer is option number D. Both protein and liquid থাকে. Okay, composition. তাৰ পিছত হাইড্ৰোফোবিয়া to হৈছে the fear of water. ঠিক আছে, এইটো আপোনালোকে লিখি থব। হাইড্ৰোফোবিয়া to হৈছে fear of water. তো এইটো is a common symptom of which disease? কোনটো ডিজিজৰ এইটো symptom হয়? কোনটো হ'ব? Yes, the correct answer is option number A, rabies. Okay, তাৰ পিছত which instrument is used to check the purity of milk by measuring its density? তো কোনটো ইনষ্ট্ৰুমেণ্ট ইউজ কৰা হয় পিউৰিটি অফ মিল্ক চেক কৰিবলৈ? কোনটো হ'ব? হাইড্ৰমিটাৰ, লেক্টোমিটাৰ, বেৰোমিটাৰ, থাৰ্মোমিটাৰ। আটাইবোৰ ইনষ্ট্ৰুমেণ্ট আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ। গতিকে কোনটো হ'ব আপোনালোকে জানিব লাগে নিশ্চয়। Yes, the correct answer is option number B, লেক্টোমিটাৰ। নেক্সট প্ৰশ্ন যোৱাৰ আগতে আপোনালোকে এইটো দেখা পাইছে যে আমি এটা মক টেষ্ট ৰেডি কৰিছোঁ। মক টেষ্ট মানে PDF এটা, য'ত ইম্পৰ্টেণ্ট আমাৰ 100+ কুৱেশ্যনছ আছে। 100+ কুৱেশ্যন আছে। আটাইবোৰ GK, ছায়েন্স, ইংলিছ আমি আটাইবোৰ কভাৰ কৰিছোঁ। সকলো আনচাৰ কুৱেশ্যনছবিলাকে হৈছে ইম্পৰ্টেণ্ট। আপোনালোকে মাত্ৰ 19 টকা এটা পে' কৰি কিনে PDFটো লাভ কৰিব পাৰিব। আমাৰ হোৱাটছআপ নম্বৰটো দিয়া হৈছে। আপোনালোকে এই হোৱাটছআপ নম্বৰটোত PDF বুলি এটা মেছেজ দিয়াৰ লগে লগে আপোনালোকক PDFটো সেন্ড কৰি দিয়া হ'ব আৰু আপোনালোকে আমাক মাত্ৰ 19 টকা এটা পে' কৰি দিলে হ'ল আৰু লগে লগে আপোনালোকক PDFটো প্ৰভাইড কৰা হ'ব। ইতিমধ্যে বহুতে লৈছে। গতিকে আপোনালোকে যদি বিচাৰে তেনেহ'লে আমাক হোৱাটছআপ নম্বৰত মেছেজ এটা কৰি দিবলৈ নাপাহৰিব। তাৰপিছত আমি নেক্সট প্ৰশ্নত গৈছোঁ। হাইড্ৰোফোবিয়া ইজ কজড বাই হুইচ ভাইৰাছ? কোনটো ভাইৰাছৰ কাৰণে হাইড্ৰোফোবিয়া হয়? কোনটো ভাইৰাছৰ কাৰণে হয় হাইড্ৰোফোবিয়া? The correct answer is option number B, rabies virus. Okay, তাৰপিছত আমি লেক্টোমিটাৰ পালোঁ। এতিয়া প্ৰশ্নত দিয়া হৈছে এল্টিমিটাৰ কি মেজাৰ কৰে? কি কৰে এল্টিমিটাৰ? Yes, the correct option is option number B, altitude. Okay, আপোনালোকে সুবিধা অনুযায়ী ভিডিঅ'টোৰ স্পীডটো বঢ়াই ল'ব পাৰে। তাৰপিছত who was credited with inventing the modern fountain pen? Modern fountain pen বিলাক কোনে ইনভেন্ট কৰিছে? কোনটো হ'ব? Yes, the correct one is option number B. Option number B is the correct answer. Okay, তাৰপিছত প্ৰাহা দেখা যায় আমাক দি দিয়ে। ইয়াত আমি লৈ আনিছোঁ বেকিং সোডা, ব্লিচিং পাউডাৰ আটাইবোৰ। গতিকে আপোনালোকে এবাৰতে ইয়াতে মুখস্থ কৰি লওক, মনত ৰাখি থ'ব। বেকিং সোডা কেমিকেল নেমটো কি? বেকিং সোডাৰ কেমিকেল নেমটো হৈছে অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট আনচাৰ। আৰু ইয়াৰ এইটো সংকেতটো আমি দি দিছোঁ। এইটো আপোনালোকে একেবাৰে নোট কৰি থৈ দিব। তাৰ নেক্সট ৱাশ্বিং সোডা। ৱাশ্বিং সোডাৰ কোনটো হ'ব? দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ চি, ছ'ডিয়াম কাৰ্বনেট। ইয়াৰো সংকেতটো আপোনালোকক দি দিয়া হৈছে। আপোনালোকে সেইটোও নোট ডাউন কৰি থ'ব। তাৰপিছত হুইচ চাইণ্টিষ্ট ইজ ক্ৰিয়েটেড দ্য ফৰ্মুলেটিং মাছ এনাৰ্জি ইকুইভেলেঞ্চ ফৰ্মুলা? এই ফৰ্মুলাটো আপোনালোকে নিশ্চয় দেখি পাইছে আগৰ ছায়েন্সৰ বুকসমূহত। গতিকে কোনে ইনভেণ্ট কৰিছিলে এইটো ফৰ্মুলা? Yes, the correct answer is option number C, Albert Einstein. Okay, তাৰপিছত which of the following is considered one of the richest source of vegetarian protein? ক'ত পোৱা যায়? তলৰ অপশ্যনসমূহৰ ভিতৰত কোনটো হ'ব? Yes, the correct answer is option number A, soybean. Okay,
তাৰ নেক্সট হুইচ ডিজিজ ইজ BCG ভেকচিন ইউজ টু প্ৰিভেণ্ট কোনটো ডিজিজৰ কাৰণে ভেকচিনটো দিয়া হয় BCG ভেকচিনটো Yes, the correct answer is option number A. Very important questions and PIQ আহিছে এইটো গতিকে আপোনালোকে এইটো মিছ নকৰিব তাৰপিছত Which plant hormone is commonly known as ripening hormone কোনটো হৰমনক কোৱা হয় The correct one is option number D. Okay. তাৰপিছত What is the physical state of ethylene at the room temperature? Room temperature of ethylene or state to কি থাকে solid liquid gas নে plasma The correct one is option number C gas okay তাৰপিছত Which hormone is commonly known as happy hormone বুলি কোনটো হৰমনক কোৱা হয় happy hormone yes the correct answer is option number A dopamine তাৰপিছত Which hormone is commonly known as love hormone বুলি কোনটো হৰমনক কোৱা হয় কোনটো হ'ব Yes the correct one is option number A oxytocin তাৰ next তলৰ কোনটো হৈছে infection disease কোনটো হ'ব Yes the correct answer is option number A তাৰপিছত non infection disease কোনটো হয় ইয়াৰ পৰা Yes the correct answer is option number C diabetes তাৰপিছত আমাৰ শেষৰটি প্ৰশ্ন Which vitamin is primarily stored in liver liverত কোনটো ভিটামিন ষ্ট'ৰ হৈ থাকে Yes the correct option is option number A vitamin A তাৰপিছত আৰু এটা আছে Which of the following is a unit of distanceৰ unit কোনটো The correct one is option number A meter okay আজি আলোচনা কৰা আটাইবোৰ কোৱেশ্চনে বহুত ইম্পৰ্টেন্ট আছিল এনেকুৱা আৰু ইম্পৰ্টেন্ট আমি পিডিএফটোত লৈ আনিছো গতিকে সেই কোৱেশ্চনসমূহ মিছ নকৰিবলৈ মাত্ৰ 19 টকাত আপোনালোকে পিডিএফটো বাই কৰিব পাৰে গতিকে আজি ভিডিঅটো আমি ইয়াতে সমাপ্ত কৰি আপোনালোকৰ পৰা বিদায় লৈছো ধন্যবাদ